মালেগাঁৱৰ কইনাগৰাকী মেকআপ কৰি এতিয়া মই নেক্সট গৈ আছোঁ বঙাইগাঁৱলৈ আৰু এইগৰাকী কইনাও আছিল আজি জোৰোণ। আৰু তেখেতে যেতিয়াই মোক বুকিং কৰিছিল তেতিয়া মোক কৈছিল এটা কথা আৰু পুনৰ আজি আহি পোৱাৰ পিছতে সেই কথাই ক'ল। শুনকচোন। খালি হেয়াৰ ষ্টাইলটো বহুত ধুনীয়াকে কৰি দিয়ক। বাকীবোৰ লুকছটো যেনেকুৱা আছে এনেকুৱাই জাষ্ট খালি অলপ মেকআপ হ'ব। চ' গাইজ তাই হেয়াৰ ষ্টাইলটো বহুত বেছি মানে কনচিয়াছ হৈ আছে আৰু তাই ফেচৰ লগত যাতে মিলে তেনেধৰণৰ হেয়াৰ ষ্টাইলেই লাগে। আৰু ময়ো তাইক তেনেধৰণে দিবলৈ ট্ৰাই কৰিছোঁ যিহেতু তাইৰ আজি আছিল জোৰোণ আৰু জোৰোণত যিহেতু বেছি হেভি হেয়াৰ ষ্টাইল দিলেও খুব এটা ভাল নালাগে আৰু মেকআপটোতো একদম চিম্পুলেই বিচাৰিছিল চ' মেকআপটো চিম্পুল মিনিমেল মেকআপ কৰিছিলোঁ আৰু তাৰ লগতে মেটচ কৰি মই এটা হেয়াৰ ষ্টাইল দিছিলোঁ আৰু আপোনালোকক কেনে লাগিছে এতিয়া ফুল এণ্ড ফাইনেল লুকটো স্ক্ৰীণত দেখা পাই আছে কমেণ্ট কৰি জনাবচোন আৰু কইনাগৰাকীটো খুবেই ভাল লাগিল পিছে ইয়াতে শেষ হোৱা নাই মোৰ ব্লগটি কাৰণ আমি কইনাগৰাকী একদম ঠিক টাইম মতে ৰেডি কৰি দিছিলোঁ আৰু এয়া আমিও ওলাই আহিছোঁ এইফালে জোৰোণৰ মানে দৰাৰ ঘৰৰ গাড়ী আহি আছে চ' আমি আহিলোঁ আৰু আবেলি কিউটিমণিৰ ঘৰত কিউটিমণি মানে মোৰ আছিল এসময়ত তাই আজি কইনা আৰু জোৰোণত তাইক কি দিছিল মই সুধিলোঁ এয়া তাই মোক দেখাই আছে গ'ল্ডে ভৰ্তি হৈ আছে গতিকে তাইক আজি আমি কিডনেপ কৰাহে কথা আৰু চৰি দেই এনে জাষ্ট জ'ক আৰু এয়া টিকু এয়া বেটা আমি চবে মিলি খানাটো খালোঁ খাই আহিলোঁ পুনৰ চেলুনত আৰু এয়া নিকুমণি বটক্সৰ ফাইনেল ৰিজাল্ট কেনে লাগিছে কমেণ্ট কৰি জনাব আজিলৈ আহোঁ আকৌ লগ পাম বাই বাই